জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন দিছিল এইজন সিদ্ধাৰ্থ শৰ্মাই আমি পুনৰ জনাইছো এই বিস্ফোৰণ ঘটাইছে জুবিন গাৰ্গৰ লগত প্ৰায় 2014 চনৰ পৰাই মই যদি ভুল কৰা নাই প্ৰায় 2014 চনৰ পৰাই জুবিন গাৰ্গৰ সহশিল্পী হিচাপে গান গাই অহা গায়িকা শতাব্দী বৰাই আজি আমাৰ সাংবাদিকৰ সন্মুখত এনে কিছু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে শুনাই ল'ব বিচাৰিছো সেই কথাখিনি শুনক মই বহুতৰ পৰা শুনিছো এতিয়া মইতো জনামতে সি ফেন্সি বজাৰৰ মাৰৱাৰীক পইচাখিনি দি মানে গোটেই সিজনটো কৰি পেলাই 3.5 কোটি বা 4 কোটি টকা হয়তো পায় মই ইমান নাজানো বাৰু তো সেইখিনি পইচা দি পেলাই সি তাৰে পৰা 10 দিন দিলে বা 5 দিনে দিলে সেইখিনি পৰা সুদটো মানে সি লৈ লয় 10-12 লাখ লয় সিদ্ধাৰ্থে লয় তেও চাই থাকে গোটেইখিনি আনকি দাদাহঁতকো যদি কেতিয়াবা পইচা দৰকাৰ হয় সিহঁতকে কয় যে পইচা মোক দি দিবি ইমান মোক পইচা অলপমান দি থৈ যাবিচোন মই নিজে শুনিছোঁ এইটো কথা আৰু সেইটো তেওঁলোকে গোটেইখিনি চাই আছে তেওঁলোকে অকল দাদাৰ ফাইনেন্সটো বুলি নহয় দাদাৰ বিল্ডিং দাদাৰ যোনটো ঘৰ বনাই আছে সেইটো সিহঁতে চাইছে প্ৰপাৰ্টিও সিহঁতে চাইছে মেনেজমেণ্টটো সিহঁতে চাই প্ৰগ্ৰামৰ ইচ এণ্ড এভৰিথিং আনকি চাগে মোৰ এনেকুৱা লাগে ঘৰৰ গ্ৰ'চাৰী কিনিবলৈও চাগে সিহঁতৰ পৰাই সিহঁতে চাই থাকে সেইবোৰ সিহঁতে চাই কাৰণ কি যোনটো ল'ৰা থাকে ঘৰত অমৃত তাকো সেই সিহঁতে পইচা পাতি দি মানে গোটেই বস্তুটো সিহঁতৰ হাতত মানে এতিয়া দাদা যিহেতু একে জেগাত নাথাকে সেইকাৰণে হয়তো সিহঁতে বস্তুবোৰ অকণমান ফুৰি ফুৰা হয় বা ইমান গোটেইখিনি ফিল্ডত দাদাই কাম কৰি থাকে খেলত কৰিব ফুটবল খেলিব নাটকত লাগি থাকিব তাৰপিছত থিয়েটাৰৰ গান গাব মানে নিজৰটো চিনেমা আছেই গতিকে ইমানবোৰ ফিল্ডত লাগি থাকে দাদাই ইমান চকুত দিব নোৱাৰিব পাৰে গতিকে সেই বস্তুটো মানে সিহঁতে বেলেগক দিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে গোটেইখিনি নিজৰ হাতত ৰাখিব বিচাৰিলে যেন বেলেগে সোমাই পৰিলে তেওঁলোকৰ গুমৰ ফাকবোৰ ওলাই